ভোট গণনাত গোৱালপাৰা জিলাখনৰ যি 4টা পৰিষদীয় সমষ্টিত ভোট গণনা চলি আছে তাৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য সমষ্টি যিটো সমষ্টিক লৈ আমি বিভিন্ন সময়ত কথা পাতিছোঁ সেই সমষ্টিটো হৈছে কোঠাকুঠি সমষ্টি আৰু এই কোঠাকুঠি সমষ্টিটো কংগ্ৰেছৰ দখলত আছিলে আৰু একমাত্ৰ কংগ্ৰেছৰ দখলত থকা সমষ্টিটোত এইবাৰ বিজেপি প্ৰাৰ্থী ভৈৰৱ কছাৰীয়ে তেওঁ অগ্ৰগতি লাভ কৰিছে। ভৈৰৱ কছাৰীয়ে যিখিনি অগ্ৰগতি লাভ কৰিছে সেইখিনি প্ৰায় জয়ৰ দিশে তেওঁ আছে। এতিয়া আনুষ্ঠানিকতা বাকী আছে, আনুষ্ঠানিক ঘোষণা এতিয়াও হোৱা নাই। ভৈৰৱ কছাৰী মোৰ সৈতে আছে, মই ভৈৰৱ কছাৰীৰ সৈতে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম কাৰণ সমষ্টিটো যথেষ্ট গুৰুত্বপূৰ্ণ। মই কৈছোৱেই যে কংগ্ৰেছৰ দখলত থকা একমাত্ৰ সমষ্টি কোঠাকুঠি সমষ্টি আৰু সেই সমষ্টিটোত এইবাৰ বিজেপি প্ৰাৰ্থী ভৈৰৱ কছাৰীয়ে অগ্ৰগতি লাভ কৰিছে। অগ্ৰগতি কম ভোটত নহয়, বহু ভোটত অগ্ৰগতি ইতিমধ্যে লাভ কৰিছে। এতিয়ালৈকে কিমান ভোটত অগ্ৰগতি লাভ কৰি আছে, কি খবৰ পাইছে? 3,700। আগতে সেইটো সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হৈছিলে, হয়। কি বুলি ভাবিছিলে ইলেকশ্যন খেলোতে? নে জিকিব, নে এতিয়া কি দেখিছে, জিকিব নে কি হ'ব? নাই, মই ইলেকশ্যন খেলোতে ভাবিছিলোঁ তাৰমানে এই বুলি ৰাইজে একেবাৰে হিলদল ভাঙি আহিছে। সকলোকে উন্নয়ন লাগে, এইখন চৰকাৰে উন্নয়ন কৰিবলৈ সকলোৱে ৰাইজে স্বতঃস্ফূৰ্ত আগবাঢ়ি আহিছে আচলতে, আৰু ৰাইজেহে মোক জিকাইছে আচলতে। ৰাইজে জিকাইছে, জিকিলো বুলি আপুনি ধৰিছে? ধৰিলোঁ, ৰাইজে জিকাইছে। সৰ্বমুঠ ভোট কিমান আছিলে তাত? 8,100। তাৰ ভিতৰত তেওঁ কিমান পালে এতিয়ালৈকে? 5,547। মানে জিকিলে আৰু আনুষ্ঠানিকতা প্ৰায় একেবাৰে আনুষ্ঠানিকতা বাকী। আনুষ্ঠানিক ঘোষণা বাকী আছে, আনুষ্ঠানিক ঘোষণা বাকী আছে। 8,100 ভোট হৈছিলে, তাত 5,000তকৈ অধিক ভোট ইতিমধ্যে ভৈৰৱ কছাৰীয়ে লাভ কৰিছে আৰু আনুষ্ঠানিক যি ঘোষণা সেই আনুষ্ঠানিক ঘোষণা কৰিবলৈ এতিয়াও বাকী আছে। এবাৰ মই দেখুৱাইছোঁ, এয়া হৈছে ভৈৰৱ কছাৰী আৰু বিজেপি প্ৰাৰ্থী ভৈৰৱ কছাৰী। আৰু এই সমষ্টিটো যথেষ্ট গুৰুত্বপূৰ্ণ এটা সমষ্টি। এই সমষ্টিটো পূৰ্বতে কংগ্ৰেছৰ দখলত আছিলে, কিন্তু এইবাৰ কংগ্ৰেছৰ পৰা কাঢ়ি আনিবলৈ সক্ষম হৈছে বিজেপিয়ে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচনত এতিয়ালৈকে আনুষ্ঠানিক ঘোষণা কৰিবলৈ বাকী আছে যদিও তেওঁলোকে কিন্তু জয়ী হোৱাৰ প্ৰায় খাটাং হৈ পৰিছে। আনুষ্ঠানিক ঘোষণা কৰিব আৰু ইতিমধ্যে টংকেশ্বৰ ৰাভা জিন্দাবাদ, বিজেপি জিন্দাবাদ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, এই ধ্বনি বৰ্তমান ইয়াত চলি আছে। আমি এই পৰিৱেশ দেখুৱাইছোঁ। এয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰথমটো অনানুষ্ঠানিক ফলাফল এই মুহূৰ্তত ND24ৰ দৰ্শকলৈ আমি লৈ আহিছোঁ আৰু পৰিৱেশ এবাৰ দেখুৱাই লৈছোঁ যে এয়া হৈছে সকলো সমৰ্থকে এতিয়া বাট চাইছে এনেধৰণেই প্ৰত্যেকেই নিজৰ নিজৰ যিসকল প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীসকলৰ সমৰ্থনত তেওঁলোক ইয়াত অৱস্থান কৰিছে। আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ যে ভৈৰৱ কছাৰী কোঠাকুঠি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ইতিমধ্যেই জয়লাভ কৰিছে, কিন্তু আনুষ্ঠানিক যি ঘোষণা সেই আনুষ্ঠানিক ঘোষণা অৱশ্যে এতিয়াও বাকী আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।